নমস্কাৰ দৰ্শকসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু এতিয়া মই আছোঁ ভৈৰৱকুণ্ডত মোৰ ককা আৰু আইতা থাকে। আৰু ভৈৰৱকুণ্ড বুলি ক'লেতো আপোনালোকে চিনিয়ে পাইছে নিশ্চয়, পিকনিক প্লেচ। আৰু এইফালে মই দেখাই আছোঁ ভৈৰৱকুণ্ডত কি আছে। আৰু এইটো ভিডিঅ' কিন্তু আগৰে আছিল, মই বহাগ বিহুতে গৈছিলোঁ, কিন্তু মই এতিয়া আপলোড দি আছোঁ আপোনালোকক। কাৰণ ভৈৰৱকুণ্ডত পিকনিক খাব গৈ বহুত যিখিনি ঠাই আছে সেইখিনি মেইন ঠাইখিনিত মানে যোৱাই নাই। বহুতে আই লাভ ভৈৰৱকুণ্ডত আনকি ফটো তোলা নাই। গতিকে মই ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ ভৈৰৱকুণ্ডৰ চিনাৰীটো ইমান ধুনীয়া হয়। আপোনালোকে অকল ব্ৰিজকেইখনতে ফটো উঠি আছে বা পানীৰ ওচৰতে ফটো উঠি আছে। এইফালে যে ইমান ধুনীয়া ঠাইখিনিও আছে আপোনালোকে দেখাই নাই, হয়তো কিছুমানে দেখিছেই চাগে। কাৰণ মই এইটো ভিডিঅ' এইকাৰণে দিছোঁ যে ইমান ধুনীয়া ঠাইখিনি থকাৰ স্বত্তেও ক'ত কি মানে ফটোবিলাক তুলি মানুহবিলাকে আপলোড দি আছে, সেইকাৰণে মই ভিডিঅ'টো দেখাইছোঁ। আৰু আপোনালোকে বেয়া নাপাব মই কোৱা কাৰণে, কাৰণ মোৰ ককা আৰু আইতা থকাৰ কাৰণে মই তাত যিখিনি আছে চিনাৰী মই অলৰেডি গোটেইখিনি ফুৰিছোঁ, মই জানো এতিয়া ক'ত কি থাকে। আৰু এইফালে মাহী আৰু মই ধৰণিত উঠি আছোঁ। আৰু মই আছোঁ ভৈৰৱকুণ্ডৰ পাৰ্কখনত। আৰু ইয়াতে যিটো চুইমিং পুল আছে সেইটোত গা ধুলে 100 টকা নে কিমান, মই নাজানো বাৰু কিমান লয়। মই যাওঁতে সুধিছিলোঁ 100 টকা লয় বুলি কৈছে, আৰু ছিজন টাইমত দাম বেছি লয় বুলি কৈছে। আৰু আপোনালোকে ভৈৰৱকুণ্ডত এনে চাব নাপায় বহুত বস্তু, কিছুমান পাছ ল'ব লগা হয়। মই পাছ লৈ কিনে চাওঁ। আৰু ভৈৰৱকুণ্ডত কোন আছে মানে মোৰ মাক দেউতাক আছে দেই, ককা আইতা বুলি কৈছোঁৱে যিহেতু আপোনালোকক। আৰু এইফালে আইচক্ৰীম ল'ব আহিলোঁ, মাহীয়ে খোৱালে। আৰু এইফালে আইচক্ৰীম খাই কিনে হাঁহি কিবা লেকচাৰ মাৰি আছোঁ আমি তিনিজনী। আৰু ভিডিঅ'টি চাই কেনে পালে আপোনালোকে জনাব। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব। আৰু যদি পেজটোত নতুনকৈ আহিছে আপোনালোকে পেজটো ফ'ল' কৰি দিব নাপাহৰিব। আৰু এইটোৱে হৈছে চুইমিং পুল, ইয়াতে গা ধুলে 100 টকা লয় বুলি কৈছিল, কিন্তু এতিয়া কিমান লয় মই নাজানো বাৰু। আৰু এইফালে এখন দলং আছে, দলংখন উঠিব কিন্তু মোৰ ভয় লাগে, কাৰণ বাহনতো পৰিবও পাৰোঁ, সেইকাৰণে মই নুঠিলোঁ ভয়তে। আৰু এইফালে ঘৰবিলাক কিখন নাজানো। আৰু এইখনে হৈছে চুইচ গেটৰ দলং। এইফালে এইখিনিতে মানুহবিলাকে পিকনিক খায়, যিবিলাকে গৈছে তেওঁলোকে হয়তো গমেই পাইছে ইয়াতে পিকনিক খায় বুলি। আৰু এইবাৰ মই ককা আইতাৰ ওচৰত গ'লে আপোনালোকক ভৈৰৱকুণ্ডৰ গোটেইখিনি বস্তু ধুনীয়াকৈ দেখাম। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।